ব্লেক মেজিকৰ পৰা ৰক্ষা পৰিল এটা পৰিয়াল। বিশ্বাস কৰে নেকি? যদি কৰে তেন্তে এই প্ৰতিবেদনটি আপোনাৰ বাবে। সুদূৰ লাহৰীঘাটৰ পেৰালাইজ বেমাৰী এটা বহুদিন ধৰি ভুগি আছিল পেৰালাইজ বেমাৰত। বহু বছৰ ধৰি বেমাৰত ভুগি আজিৰ দিনত সম্পূৰ্ণ সুস্থ হৈ উঠিছে বুলি মন্তব্য কৰে পৰিয়ালে। ৰূপহীহাট কাঞ্চনপুৰ বৰদলৰ চুলমান এষ্ট্ৰলজাৰে সম্পূৰ্ণ সুস্থ কৰি তুলিলে এটা পৰিয়াল। যদি আপুনিও এনে জটিল বেমাৰত ভুগি আছে তেন্তে এতিয়াই যোগাযোগ কৰক 8390878685 নম্বৰত। যদি আপুনি বিশ্বাস কৰে তেন্তে এই প্ৰতিবেদনটি এটা শ্বেয়াৰ কৰি দিব। আমাৰ হাতত আছে পৰিয়ালৰ মন্তব্য শুনক। লাহৰীঘাটৰ পৰা আহিছিলোঁ চলমানপুৰ তাত মোৰ আগৰ গাঁৱৰ বিষ আছিলে, বহুত বেমাৰ আছিলে, ঘৰবস্তীয়া হৈ গৈছিলোঁ। এতিয়া তাহাৰ পৰা চিকিৎসা কৰি মই বহুতখিনি ভাল পাইছোঁ। এতিয়াও কাম কাজ কৰিব পাইছোঁ, এতিয়া বৰ্তমান ভালে। এতিয়া মই আৰু বেমাৰ চেমাৰ লৈ আহি আছোঁ মাজে মাজে। কালি এজন লৈ আহিছোঁ, আজি আকৌ আৰু এজন লৈ আহিছোঁ। ইহঁতৰ চিকিৎসা কৰাই আছোঁ। কালি এজনক কৰাই নিছোঁ, অলপ ভাল বুলিয়ে কৈছে, এতিয়াও বেয়া বুলি কোৱা নাই। এতিয়াও ভালকৈ প্ৰমাণ হোৱা নাই। আজি আকৌ লৈ আহিছোঁ, আজি আকৌ ঝাৰি বুজি দিলে কি হয় নহয় এইটো পিছত ক'ব পাৰিম আৰু। এতিয়া বৰ্তমান যিখিনি দেখা পাইছোঁ ভালে। আপোনাৰ কঁকালৰ বিষ আছিলে, পিঠিৰ বিষ আছিলে, বহুত বেছিকৈ আছিলে, এতিয়া বৰ্তমান নাই। ডক্তৰ বহুত দেখাইছোঁ, বহুত ডক্তৰ দেখাইছোঁ, বহুত পইচা খেদিছোঁ, পইচা খেদাৰ পিছতো কাম হোৱা নাই। বৰ্তমান এই চলমান কবিৰৰ ওচৰত আহি পেলাই মই ভাল পাইছোঁ।